গাঁও পঞ্চায়ত গঠনক লৈ যোৱা 14 মে তাৰিখে বঙাইগাঁও জিলাৰ 1-2 নম্বৰ পালেংবাৰীত সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতিৰ। গাঁওখনৰ একাংশ ৰাইজে অভিযোগ তুলিছিল যে যোৱা 14 মে তাৰিখে অভয়াপুৰীৰ পৰা পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱাৰ প্ৰমাণপত্ৰ লৈ উভতি আহি ডিজনীৰ মা কালী হোটেলত ভাত খাবলৈ সোমাওঁতেই সদ্য বিজয়ী দুগৰাকী ৱাৰ্ড মেম্বাৰ 5 নম্বৰ পাটকাটাৰ কৃষ্ণ বৈশ্য আৰু 3 নম্বৰ পাটকাটাৰ বিজয় দেৱনাথক 12 নম্বৰ মানিকপুৰ জিলা পৰিষদৰ অন্তৰ্গত 24 নম্বৰ পালেংবাৰী গাঁও পঞ্চায়তৰ সদ্য বিজয়ী বিজেপি দলৰ আঞ্চলিক সদস্য কাউন্সিলৰ দেৱজিৎ ৰাজবংশীৰ নেতৃত্বত অহা এটা দলে পালেংবাৰী পঞ্চায়ত গঠনৰ উদ্দেশ্যৰে জোৰকৈ গাড়ীত উঠাই লৈ গুচি গৈছিল, যাৰ ফলত সেইদিনা সন্ধিয়া 1-2 নম্বৰ পালেংবাৰীত দেৱজিৎ ৰাজবংশী আৰু গাঁওখনৰ একাংশ ব্যক্তিৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ লগতে হতাহতি পৰ্যন্ত সংঘটিত হৈছিল। এই সংক্ৰান্তত আমি দেখুৱাব লৈছোঁ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এটি ভিডিঅ', লগতে অপকৃত হোৱা বুলি প্ৰচাৰ হোৱা সদস্য দুজনৰ স্পষ্টীকৰণ, লগতে দেৱজিৎ ৰাজবংশী আৰু 1-2 নম্বৰ পালেংবাৰী গাঁৱৰ সভাপতিৰ মন্তব্য। ঘৰতে লৈ যাব আমাৰ ওচৰতে ঘৰত নিয়া কাৰণ প্ৰথম যাম অলপ পিছত মানে জিৰাই লাইব্ৰেৰী যাম সেনেকৈ পিছত যাম লগত ৰহস্য কি হৈছে ৰহস্য আৰু কি পিছত যাম অলপ পিছত নামটো কি আপোনাৰ কৃষ্ণ বৈশ্য আৰু এটা লৈ যাব আমি গম পাম সিহঁতে কাৰ লগত যায় এতিয়া আপুনি কওক কাৰ লগত যাব মোৰ লগত যাবি না কি দেখা নাই মোৰ লগত যাব খুজি আছে ইহঁতে জোৰ কৰি আছে আপোনালোকে ভাবক কি হৈছে কি আপুনি কি হয় মই কাউন্সিলৰ হয় এখেত কোন হয় এখেতে জোৰ কৰি আছে তেখেতক নিয়াৰ কাৰণে কি কাৰণত আপোনালোকৰ কি হৈছে এখেতে জোৰ কৰি আছে কি কাৰণত জোৰ কৰি আছে কওকচোন কি কাৰণত জোৰ কৰি আছে কওক জোৰ কৰি আছে আৰু তাতো জোৰ কৰি আছে হস্টেলিং কৰিব খুজিছে নেকি পঞ্চায়ত হস্টেলিং মানে পঞ্চায়ত হস্টেলিং তাতে আপোনাৰ নামটো কি নমস্কাৰ মোৰ নাম বিজয় দেৱনাথ মই পালেংবাৰী পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ মেম্বাৰ হয় আৰু বাকীখিনি কথা এই কৃষ্ণ ভাই নমস্কাৰ মই কৃষ্ণ বৈশ্য 24 নং পালেংবাৰী গাঁও পঞ্চায়তৰ 5 নং সমষ্টিৰ মেম্বাৰ হয় আজি যিটো বিজনী মা কালী হোটেলত যিটো ঘটনা হ'ল দেৱজিৎ দাই টানা আজৰা কোৱা বুলি মিছা যিটো বাতৰি প্ৰচাৰ হ'ল সেইটো আচলতে সঁচা নহয় মিছা বাতৰি হ'ল আমি স্ব ইচ্ছাই দেৱজিৎ দাৰ লগত আমি আহিছোঁ এতিয়া তেওঁৰ কোনো দুখ নাই বা তেওঁ কোনো আমাক জুলুম কৰা নাই এইখিনিয়ে মানে ৰাইজক অৱগত কৰিব খুজিছোঁ যিটো নিউজ আপোনালোকে চাইছে এইটো সম্পূৰ্ণ মিছা নিউজ এইটো আমাৰ বিৰোধী পাৰ্টীয়ে এইটো মানে বদনাম কৰাৰ কাৰণে নিউজটো প্ৰচাৰ কৰিছে এইখিনিয়ে ক'ব লগা মই ধন্যবাদ। নিউজ টাইম 3 সমূহ দৰ্শক মই উদয়নে স্বাগতম জনাইছোঁ। আজি আমি আছোঁ বঙাইগাঁও জিলাৰ 1-2 নং পালেংবাৰী গাঁৱত আৰু যোৱা 14 মে তাৰিখে এইখন পালেংবাৰী গাঁৱতেই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু ইয়াত 12 নং মানিকপুৰ জিলা পৰিষদৰ অন্তৰ্গত যি 24 নং পালেংবাৰী গাঁও পঞ্চায়ত ইয়াৰ যি আঞ্চলিক পঞ্চায়তৰ সদস্য দেৱজিৎ ৰাজবংশী তেখেতৰ বিৰুদ্ধে পালেংবাৰী গাঁৱৰ একাংশ ৰাইজে অভিযোগ কৰিছিলে যে তেখেতে পঞ্চায়ত সমিতিখন গঠন কৰাৰ উদ্দেশ্যে তেখেতে পাটকাটাৰ 2টা ৱাৰ্ডৰ পৰা সদ্য নিৰ্বাচিত দুজনকৈ সদস্যক দেৱজিৎ ৰাজবংশীৰ নেতৃত্বত জোৱাইটি দলে অপহৰণ কৰিছিলে আৰু তাৰ পিছতেই 1-2 নং পালেংবাৰী যিখন গাঁও ইয়াত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু এই সংক্ৰান্তত আজি আমাৰ লগত আছে যি কাউন্সিলৰ বা সদ্য নিৰ্বাচিত সদস্য আঞ্চলিক পঞ্চায়তৰ দেৱজিৎ ৰাজবংশী আপোনাৰ বিৰুদ্ধে এটা এলিগেশ্যন আহিছে যে আপুনি দুজনকৈ পাটকাটাৰ সদ্য নিৰ্বাচিত সদস্যক অপহৰণ কৰি পঞ্চায়ত গঠন কৰিবলৈ চেষ্টা কৰিছিলে গতিকে এই অভিযোগৰ আপুনি কি প্ৰত্যুত্তৰ দিব? নমস্কাৰ মোৰ নাম দেৱজিৎ ৰাজবংশী এইবাৰ আমাৰ 24 নং পালেংবাৰী গাঁও পঞ্চায়তৰ পৰা 2 নং মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত বিজেপিৰ প্ৰাৰ্থী তো মোৰ ওপৰত যিটো মানে প্ৰচাৰ হৈছে সম্প্ৰচাৰ হৈছে তো সেইটো কেইজনমান দুচক্ৰ মানুহে মানে প্ৰচাৰ চলাইছে তো সেইদিনা 24 তাৰিখ আছিলে তো মানে ল'ৰা দুজন পাটকাটাৰ 3 নং ৱাৰ্ডৰ আৰু 5 নং ৱাৰ্ডৰ ল'ৰা আছিল তো তেখেতসকলে মোক ফোন কৰিছে মা কালী বিজনীৰ হোটেলৰ পৰা ফোন কৰিছে যে দেৱজিৎ দা
তো আমাক ইয়াত কিছুমান মানুহে মানে গতিয়াই গাড়ীত সোমাব খুজি আছে। তো আপুনি সোনকালে আহাচোন। তো মই প্ৰথমতে এটা কথা কি, মই প্ৰথমতে মানে প্ৰশাসনৰ সহায় ল'ব লাগিছিল, কিন্তু তাৰমানে মই ইমান আৱেগিক হৈ গ'লোঁ যে মোৰ নিজৰ ল'ৰা, মানে মোৰ একদম মানে বিজেপিৰ ল'ৰা, মোৰ নিজৰ ল'ৰা। তো মই মানে কোনো এটা কথা নাভাবি মানিকপুৰৰ পৰা ডাইৰেক্ট উধাটো খাই তেওঁলোকক বচাবলৈ মা কালী হোটেলত গ'লোঁ। তো যেতিয়া মই দেখিলোঁ যে পৰিৱেশটো একেবাৰে আননিয়ন্ত্ৰণ হিচাপত মানে তেওঁলোকক গতিয়াই গাড়ীত সোমাব ধৰিছে, তো সেই অনুপাতে গৈ তেওঁলোকক মই লগ ধৰিলোঁ। গাড়ীত সোমাইছিলে অলৰেডি তেখেতক। তো মই তাৰপাছত গাড়ীত গৈ মই ক'লোঁ যে তেখেতসকলক নামিব দিয়ক। নামাৰ পিছত তেখেতসকলে দুজন ল'ৰাই কি ডিচিশ্যন লয় সেই অনুপাতেহে আমি কামটো কৰিম। তো যেতিয়া ল'ৰা দুজনে নামাৰ পিছত তেখেতসকলক তাত সোধপোছ কৰা হ'ল যে তহঁতে এতিয়া কাৰ লগত যাবি। তো তেখেতে অলৰেডি ক'লে যে দেৱজিৎ দা আমি আপোনাৰ লগত যাম। এখেতসকলে আমাক দুজনকে জোৰ জবস্তি গাড়ীত সোমাব খুজি আছে আৰু এখেতসকলে আমাক লৈ যাব খুজিছে, নাজানো ক'ত লৈ যাব এতিয়া। মানে জোৰ জবস্তি মানে তেওঁলোকে আমাৰ পঞ্চায়ত গঠন কৰিম বুলি তেখেত দুজন ল'ৰাকে তাৰমানে লৈ যাম বুলি ভাবিছিল। সেই অনুপাতে মই তেখেত দুজনকে উদ্ধাৰ কৰি মই নিজে মানে তেওঁ দুজনক উদ্ধাৰ কৰি মই লৈ আহিছোঁ। কিন্তু আপুনি আচলতে এইটো মানি লয়নে যে আপুনি আঞ্চলিক পঞ্চায়তৰ সদ্য নিৰ্বাচিত এজন প্ৰাৰ্থী, আৰু আপুনি কিন্তু এতিয়ালৈকে শপত গ্ৰহণে কৰা নাই, গতিকে আপুনি প্ৰশাসনৰ সহায় নোলোৱাকৈ তাত যোৱাটো কিবা এটা ভুল হৈছে বুলি আপুনি ভাবেনে? আচলতে প্ৰথমতে মোৰ দেশ আৰু মই কৰ্তব্যৰত যিটো দলত কাম কৰি আছোঁ, প্ৰথমতে মোৰ মেইন দল, যিহেতু সেই দুজন আমাৰ বিজেপিৰ প্ৰাৰ্থী। তো প্ৰথমতে মই নিজৰ কৰ্তব্য হিচাপতে মই প্ৰশাসনৰ সহায় নোলোৱাকৈ তেখেতসকলক বচাব গৈছোঁ। কাৰণ তেখেত দুজন কেনেকুৱা বিপদত আছে, কেনেকুৱা পৰিৱেশত আছে, তাত মানে মই নিজকে কণ্ট্ৰল কৰিব নোৱাৰিলোঁ। তো সেই অনুপাতে সেই জাগাত গৈ তেখেত দুজনকে মই বচুৱাই লৈ আহিছোঁ। কিন্তু আচলতে যিটো পৰিস্থিতি হৈছিলে, এই বাতৰিটো কিন্তু আমাৰ চেনেলতে সম্প্ৰচাৰ হৈছিলে। আপুনি বিজনীৰ পৰা আহি আপোনাৰ গাঁৱত আহি আপুনি কিন্তু ৰাইজক কিছুমান কথা কৈছিল, আপুনি নিজে খং দেখুৱাইছিলে। কিন্তু এতিয়া আপুনি আচলতে সাধাৰণ মানুহ নাই, আপুনি নিৰ্বাচিত এজন প্ৰতিনিধি, যদিও শপত লোৱা নাই। গতিকে আপুনি এনেদৰে ৰাইজৰ ওপৰত কিছু খং দেখুৱাটো আপুনি উচিত হয় বুলি ভাবেনে? আচলতে তেনেকুৱা খং বুলি কোনো এটা বিবেক বা কোনো এটা কথা নাই। আচলতে তেওঁলোকে যিটো মানে সম্প্ৰচাৰ বা যিটো দুৰ্ব্যৱহাৰ কৰিছে, মোৰ কোনো গাঁওখনে নহয় যে আমাৰ মানে কেইজনমান ব্যক্তিৰ দ্বাৰাই যে মোৰ হতুৱাই মানে তেখেতসকলক ভুৱা সম্প্ৰচাৰ কৰি যে দেৱজিতে কিবা এটা ভুল কাম কৰিছে বা দেৱজিতক মানে ভুৱা প্ৰচাৰ কৰি আমাৰ ৰাইজক মাতি লৈ আহিছে। মানে এনেকুৱা ধৰণে লৈ আহিছে যে মানে কোনো এটা যে দেৱজিতে কিবা এটা বেয়া কাম কৰিছে বা দেৱজিতে কিবা এটা কৰিছে, তেনেকৈ মানে ভুৱা বাতৰি দি আমাৰ গাঁও ৰাইজক একত্ৰিত কৰিছে। আচলতে সেই দুচক্ৰৰহে এইটো কাণ্ড। তেওঁলোকে নিজেই নাজানে যে তেওঁলোকে বৰ্তমান কি কৰি আছে, কি কাম কৰি আছে, তেওঁলোকে নিজেই নাজানে। তেওঁলোক বৰ্তমান বিবেকহীন হৈ পৰিছে। সেইকাৰণে মানে তেওঁলোকে নিজে কোনো এটা মানে সিদ্ধান্ত নোলোৱাকৈ মানে তেওঁলোকে এনেকুৱা সিদ্ধান্ত লৈছে, যিবিলাক মানে আমাৰ ৰাইজে বৰ্তমান বুজি পাইছে যে কাৰ শুদ্ধ কাৰ দোষ, তাত মই সকলোবিলাক কৈছোঁ। আৰু মোৰ তাত কোনো ভুল নাই বুলিয়ে মই ভাবোঁ। কাৰণ খংটো মানুহৰ উঠে, কিন্তু তেনেকৈ ময়ো নিয়ন্ত্ৰণ কৰিছোঁ, কণ্ট্ৰল বহুতেই কৰিছোঁ। হয়তো তাৰ মাজত হয়তো কিবা এটা মোৰ আনকণ্ট্ৰল হৈ যাব পাৰে, তাৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা খুজিছোঁ। আৰু সেয়া মই ৰাইজক কেতিয়াও খং হিচাপত ৰাইজক দেখুওৱা নাই। হয়তো এজন দুজন মানুহৰ ওপৰত হয়তো খং উঠিবও পাৰে, যিয়ে গাঁওখন মানে প্ৰতিনিধিত্ব কৰি আছে, একদম বেয়া ফালে আমাৰ গাঁওখনক মানে বেয়া পথৰে লৈ যাবলৈ চেষ্টা কৰি আছে। তো মই সেইবাবে গাঁওখনকো মই মানে মোৰ নিজৰ নিয়ন্ত্ৰণ হিচাপে মই গাঁওখনক যাতে আমাৰ গাঁওখন যাতে শুদ্ধ পথত থাকে, যাতে সেই দুজন মানুহৰ মানে কোনো কথাই নুশুনে, সেই অনুপাতে মই গাঁওখনক বুজাইছোঁ আৰু চেষ্টাও কৰিছোঁ। যিহেতু মই গাঁৱৰ বিপুল ভোটত গাঁওখনৰ ভোট লৈয়ে জিতিছোঁ, আৰু তেখেতসকলকে মই আশীৰ্বাদ হিচাপতে লৈ মই নিজৰ কাম চলাই যাম বুলি আশা কৰিছোঁ। আৰু মই গাঁওখন যিহেতু মোৰ নিজৰ গাঁও, তাত দুজন যে মানুহে যে ইমান বেয়া কাম কৰিব সেয়া মই ভবা নাছিলোঁ। আৰু এতিয়া ৰাইজে তেওঁলোকৰ বিৰুদ্ধে বুজি পাইছে, আৰু বৰ্তমান ৰাইজগণ সকলোৱে এই ক্ষেত্ৰত মানে বুজি পাইছে। আমাৰ লগত আছে এইখন 1-2 নং পালেংবাৰী গাঁৱৰ সভাপতি দেৱজিৎ ৰাজবংশীৰ ক্ষেত্ৰত যিটো অভিযোগ উঠিছে, এই সম্পৰ্কে আপুনি কি ক'ব? এই সম্পৰ্কত আচলতে দেৱজিৎক মই জানো। দেৱজিৎ স্পষ্টবাদী, আৰু সি
মানে যিটো দেখা পাইছোঁ তাৰ স্পষ্টবাদী আৰু কাকো সি তাৰ মানে বৰ সিমান হেৰি কৰি নচলে। সেই ক্ষেত্ৰতে দেৱজিতক মই সৎ মানুহ বুলিয়ে তাৰ বিবেচনা কৰোঁ। আৰু এইটো যি ঘটনাটো হৈছে, মেম্বৰ দুজনে স্বইচ্ছাই দেৱজিতৰ লগত আহিছে। সেইটো ক্ষেত্ৰত মেম্বৰ দুজন যেতিয়া স্বইচ্ছাই দেৱজিতৰ লগত আহিছে, তেতিয়া আৰু তেওঁলোকে হয়তো অপবাদ দিব পাৰে যে দেৱজিতে জোৰ জবৰদস্তি কৰি গুণ্ডা বাহিনী লগাই হয়তো তুলি আনা বুলি তেওঁলোকে অপবাদো দিব পাৰে। যাই নহওক, স্পষ্টত যিটো ঘটনাস্থলীত মই নাছিলোঁ, মই যিহেতু অকলশৰীয়া মানুহ, মই নিজৰ গৃহস্থৰ বিশেষ কামত মই নাছিলোঁ। আৰু সন্ধিয়া সময় যিটো ইয়াতে আমাৰ 2 নং পালেংবাৰী আমাৰ বগৰীগুৰি এম ই স্কুলত যিটো ঘটনা হ'ল, এইটো ঘটনাটো মই নাছিলোঁ, মই আছিলোঁ সৰভোগত। কিন্তু কথাটো এইটো খুব লজ্জাজনক কথা হৈছে, এইটো খুব মানে ভাল কথা হোৱা নাই। কাৰণ কিবা এটা গণ্ডগোল হ'লে ৰাইজে আমি মীমাংসা কৰোঁ, ৰাইজে আমি বিচাৰ খোচাৰ কৰি তাৰ এটা মীমাংসা কৰোঁ। কিন্তু তেনে কৰি দেৱজিতক হেৰি কৰাত, অপদস্থ কৰাত ময়ো খুব বেয়া পাইছোঁ। আৰু যিখিনি অপদস্থ কৰা হৈছে, কিন্তু তেওঁলোকৰ অপদস্থকাৰীৰ ঘৰৰ মানুহখিনিয়ে বুলি মোৰ এটা বিবেচনা, বেলেগ মানুহ আৰু তাত নাই। আৰু বেছি আৰু বহলাই মই ক'ব নোৱাৰোঁ, আৰু মই এইখিনিতে শেষ কৰোঁ। আমি স্বইচ্ছাই দেৱজিতৰ লগত আমি আহিছোঁ। তেতিয়া তেওঁৰ কোনো দুখ নাই বা তেওঁ কোনো আমাক দুৰ্যোগ কৰা নাই। এইখিনিয়ে মানে ৰাইজক অৱগত কৰিব খুজিছোঁ।